সন্নিবিষ্ট আছিলে কিন্তু দুটা তিনটা অসুবিধা আছিলে যে তেতিয়া আমি কাৰোৰ পৰা আধাৰ নম্বৰ লোৱা নাছিলো কাৰোৰ পৰা আমি তেওঁলোকৰ ৰেশন কাৰ্ডৰ ডিটেইলছ লোৱা নাছিলো আৰু কাৰ্যত যেতিয়া আমি এটা সমীক্ষা কৰিছিলো জৰীপ কৰিছিলো তেতিয়া আমি দেখা পাইছিলো যে বহু হিতাধিকাৰী যি ধৰণে গাঁৱত আমি পাব লাগে তেনেকে আমি পাবও পৰা নাছিলো বা কিছুমান হিতাধিকাৰী হিচাপে যি যোগ্য নহয় তেওঁলোক হিতাধিকাৰী হৈ আছিল আৰু এবাৰ মই আপোনালোকক কৈছিলো যে বহুত চৰকাৰী কৰ্মচাৰীও অৰুণোদয় লৈ আছিল সেই কাৰণে আমি যেতিয়া অৰুণোদয় ৩ আঁচনিটো আমি আৰম্ভ কৰিলো তেতিয়া তাক আমি সম্পূৰ্ণ ব্যৱস্থিত কৰিলো আমি প্ৰথম বাৰৰ বাবে অসমৰ প্ৰত্যেকটো পুলিং বুথৰ জনসংখ্যা অনুসৰি আমি অৰুণোদয় আঁচনি হিতাধিকাৰী নিৰ্বাচিত কৰিব কলো আৰু যোৱা 6 মাহ ধৰি এটা দীঘলীয়া প্ৰক্ৰিয়া আমাৰ গাঁওসমূহত চলি থাকিলে আৰু এতিয়া প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰী যেটো পইণ্ট 3 ৰ কাৰণে নিৰ্বাচিত হৈছে তেওঁলোক আধাৰৰ সৈতে জড়িত এপিক কাৰ্ডৰ সৈতে জড়িত আৰু গোটেই অসমৰ শেষ পুলিং বুথটোৰ যদি একেবাৰে ডিমা হাছাও পাহাৰৰ মাজত আছে সেই পুলিং বুথটোৰ পৰাও হিতাধিকাৰী আমি নিৰ্বাচিত কৰিব পাৰিছো বিটিএডিক বাদ দি বিটিএডিত প্ৰক্ৰিয়াটো এতিয়াও চলি আছে আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এবাৰ 40 লাখ হ'বগৈ বিটিএডিত প্ৰায় 6 লাখ হিতাধিকাৰী বাকি নন বিটিএডি অঞ্চলত 34 লাখ হিতাধিকাৰী আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ যোজনাৰ লগত বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলো যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিল তাক আমি সম্পূৰ্ণ কৰিলো আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলো এতিয়া গোটেই এই মাহটো আগষ্ট মাহটো আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে আৰু অকল খালি পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত উপেন ব্ৰহ্মৰ ওপৰত মহাপুৰুষ মাধৱদেৱৰ ওপৰত এপিজে আব্দুল কালামৰ ওপৰত গোপীনাথ বৰদলৈৰ ওপৰত মূলা গাভৰুৰ ওপৰত ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈ লিখা এখন পুথি আছিল তাকো আমি পঠিয়াইছো ৰাণী লক্ষ্মীবাই গমধৰ কোঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা স্বামী বিবেকানন্দ এনেকে চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছো যেহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছো তাৰমানে 40 লাখ পৰিয়ালত এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোতে আমাক এমাহ লাগিব ঘৰত গৈ আমি গোটেইখিনি দিওতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব আমি সেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল
আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাৰোবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব। আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰিব। এই চিঠিখনৰ লগত পৰীক্ষামূলকভাৱে পাইলট বেচিছ, এইটো আমি এতিয়ালৈকে স্থায়িত্ব দিয়া নাই, পৰীক্ষামূলকভাৱে আমি এটা আঁচনি আৰম্ভ কৰিছোঁ যে 200 টকাৰ ৰাজ লগে লগে IOC আমাক জনাই দিব যে অমুক পৰিয়ালটোৱে আজি এটা গেছ কিনিলে, লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা, যদি গেছ নিকিনে 250টো নাযায়, যদি গেছ কিনে তেতিয়াহ'লে তেওঁলোকৰ লগত আমি গেছৰ কথাখিনি লিখিবৰ কাৰণে লগত এখন ফৰ্ম পঠিয়াম। চিঠিখন যেতিয়া গাঁৱত তেওঁলোকে লৈ যাব, চিঠিখনো দিব, লগতে ক'ব যে আৰু এটা আঁচনি আপোনালোকৰ কাৰণে আহিছে, ডিটেইলছটো দিয়ক, কানেকশ্যন নম্বৰটো লাগিব। তেতিয়াহে IOCৰ লগত আমি কানেকশ্যন নম্বৰটো আমি তেওঁলোকৰ পৰা ল'ব লাগিব। আৰু এটা খবৰ দিব যে নতুন উপকৃত হয়, খুব ধুনীয়াকৈ যদি IOCৰ লগত সম্পৰ্কটো স্থাপিত হয়, কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰো জড়িত থাকিব, ৰাজ্য চৰকাৰো জড়িত থাকিব, যদি আঁচনিটো ৰাখি দিব পাৰিম। কিন্তু তাত এটা তালমিল লাগিব, গেছ কিকাউণ্ট যাব লাগিব। সাধাৰণতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ৱেবছাইট প্ৰচেষ্টা কৰি এটা পইণ্টলৈকে আহিছোঁ। আমি ভাবিছোঁ যে ইয়াক আমি ৰূপায়ণ, যিটো মাহত গেছ কিনে তেওঁলোকে আৰু 250, তাৰমানে যিটো মাহত নিকিনে, মাহত এটা গেছ নিকিনে, যদি গেছ নিকিনে আপোনাৰ অৰুণোদয় বেনিফিচিয়াৰীয়ে বেনিফিটটো পাই থাকিব। ইয়াৰ পিছত মই আৰু এটা আঁচনিৰ বিষয়ে আপোনালোকক ক'ব খোজোঁ, সেইটো হ'ল নিযুত মইনা আঁচনি। আমাৰ অসম চৰকাৰে ইম্পেক্টফুল স্কিম হৈছে নিযুত মইনা। এই নিযুত মইনা আছিলে, দেউতাক মাকে বিয়া দি দিছিলে, এই নিযুত মইনা আঁচনিৰ প্ৰভাৱ পৰিছে। আমি 6 আগষ্ট তাৰিখে অসমত সকলো মহাবিদ্যালয়তে এটা হ'বলগীয়া অনুষ্ঠানৰ জৰিয়তে বিতৰণ কৰি দিয়াৰ পিছত আঁচনিৰ ধন আমি নিযুত মইনা আঁচনি নাপায়, আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে আমি 2,500 টকা দিওঁ। বিশ্ববিদ্যালয়সমূহত আৰু ৰাজ্যিক কলেজসমূহতে দিছিলোঁ। এটি আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধ কলেজসমূহত আজিকালি কিছুমান সেল্ফ ফাইনেন্সিং কোৰ্স থাকে। সেল্ফ ফাইনেন্সিং কোৰ্সৰ ছোৱালীসমূহক যোৱাবাৰ আমি নিযুত ছোৱালীসকলকো এই আঁচনিটো আমি দিবৰ বাবে আৰু অধিক বৃদ্ধি হ'ব। বিশেষকৈ চেণ্ট্ৰেল ইউনিভাৰ্চিটি ষ্টুডেণ্টে পাব, আৰু বিদ্যালয় বা বিশ্ববিদ্যালয়ৰ সেল্ফ ফাইনেন্সিং কোৰ্সত পঢ়াতকৈ এই আঁচনিটো আৰু প্ৰভাৱী হ'ব। 6 তাৰিখৰ ফৰ্ম ফিল আপ কৰিবৰ বাবে অনুৰোধ কৰিম। যোনে আগতে ফাৰ্ষ্ট ইয়াৰত এই স্কিমটো পাইছে জানিব খোজোঁ যে ইয়াৰ মাজত তেওঁ বিবাহ হৈ গ'ল নেকি। যদি বিয়া হ'ল নিযুত মইনা নাপাব, PGত বিয়া হ'লেও পাব। ডিগ্ৰী 3rd ইয়াৰলৈকে বা ডিগ্ৰী 2nd ইয়াৰলৈকে আমি বিবাহিত ছোৱালীক এই আঁচনিখনত আমি নাৰাখোঁ। প্লাছ হাইও নিযুত মইনা আঁচনি নাপায়। এইটো হৈছে আমাৰ এটা জীৱন অনুপ্ৰেৰণা স্কিম। ৰিচাৰ্চ স্কলাৰসকলক আমি 25,000 টকা, দিব্যাংগসকলকো আমি 2021 চনত ৰিচাৰ্চত নাম লগোৱা আৰু আজিলৈকে পৰ্টেলত আবেদন কৰিব পাৰে। মোৰ প্ৰেছ কনফাৰেন্সৰ জন্ম শতবাৰ্ষিকী সমাৰোহ, তাৰ আগতে মই এটা এয়াৰপৰ্টৰ সন্মুখত বাতৰি কাকতে ইয়াৰ লগত আদানীক সম্পৰ্কিত কৰিবৰ বাবে চেষ্টা কৰিছে, ল'ব নোৱাৰে। যদি আমি ইতিমধ্যে সেই মাটিটো বহুত ব্যৱসায়ীয়ে সেই মাটিটো পাৰিম, সেই মাটিখিনি গুৱাহাটীৰ ইনভেষ্ট কৰা মাটিখিনিহে আমি কিনিম,
আৰু তাত শব্দটো ক'ব খোজা নাই, তাতে আপোনালোকে গ'লে দেখা পাব যে ডাঙৰ ডাঙৰ আমাৰ ব্যৱহাৰৰ কাৰণে ৰাখিব খুজিছোঁ। আৰু কনচাৰ্ট ইকনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে, যাতে আমাৰ ইয়াত কনভেনশ্যন হৈছমেণ্ট জ'ন কৰিব খুজিছোঁ, যাতে আৰু এইটো আৰু মই বাতৰি কাকতৰ সন্মানীয় সাংবাদিকসকলক অনুৰোধ কৰিম, আপোনাৰ ঘাটত এভিকশ্যন হৈছে, আদানীক মাতি দিব। উৰিয়াম ঘাটত কোন আদানী যাব? গতিকে ইমান অদ্ভুত ধৰণৰ কথা কৈ মানুহে গম পাব, এই মাটিটোতো আদানীক দিয়া নাই, মাটিত ফৰেষ্টহে হ'ল। এতিয়া উৰিয়াম ঘাট আজি এতিয়া এয়াৰপৰ্টৰ সন্মুখতে যেতিয়া মই তেতিয়াহ'লে ভৱিষ্যতে আদানীয়ে সেই মাটিটো ল'লেহেঁতেন। লগে লগে মেডিকেল কনফাৰেন্স হ'ল, কনক্লেভ ষ্টুডিঅ' টাইপ, ইমান ডাঙৰ হ'ব নোৱাৰে, সৰু ফাংচন হয়। গতিকে শ্ব' নকৰাকৈ উৰা বাতৰি প্ৰচাৰ কৰি থকাটো মই ভাবোঁ অসমৰ ভৱিষ্যতৰে মোবাইলৰ হোৱাটছআপ কৰিলেও মই উত্তৰ দি দিওঁ, কথাটো জানি পেলাই লিখিলেতো কোনো আপত্তি নাথাকে। গতিকে নজনাকৈ মানুহক, আৰু এই কথাটো মই গভীৰ উষ্ণাৰে কৈছোঁ যে গভৰ্ণমেণ্টৰ এগেইনষ্টত লিখিব, আৰু গভৰ্ণমেণ্টক বাহিৰত চব পেপাৰক দেখিছোঁ, ইভেন ৱায়াৰৰ দৰে পেপাৰে মোৰ এগেইনষ্টত দিন ৰাতি লিখে, কমেণ্ট মই নিদিওঁ, কিন্তু সকলোৱে নিজৰ নিজৰ ব্যৱস্থাটো মেইনটেইন কৰি চলিলেহে অসমখন ভাল হ'ব। কালি তাৰমানে ডিছক্ৰেডিট কোন হয়? সংবাদ মাধ্যম ডিছক্ৰেডিট হয়, মইতো নিবিচাৰোঁ। কেতিয়া এতিয়া উৰিয়াম ঘাটটো কিমান হিষ্ট্ৰী আছে, সেই জেগাটোত 200 জনতকৈ বেছি মানুহৰ মৃত্যু হৈছে, তাতে এতিয়া আদানী যাব পাৰিব নেকি? দৃষ্টিভংগীৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু দৃষ্টিভংগীৰ পাৰ্থক্য থকাৰ মিনিং এইটো নহয় সঁচা নেকি? মই কৈয়ে দিলোঁহেঁতেন যে এইটোতো কোনো, মইতো ভাবোঁ যে আদানী আম্বানীক অসমৰ কাৰণে প্ৰয়োজন আছে। ইমান আহিব খুজিলেতো মই মালা দি লৈ আহোঁ। আমাৰ ইয়াতে ভিজিটলৈকে আহিছোঁ। অহা ৰাতিপুৱা আমি নতুনকৈ নিৰ্মাণ কৰিব পুৰণা বেলিভিউ হোটেল য'ত আছিলে, তাতে আমি এটা সুন্দৰ ৰাজভৱন বনাইছোঁ। মই ভাবোঁ যে দেশৰ ভিতৰতে বেষ্ট ৰাজভৱন হৈছে। আপোনালোকে কেতিয়াবা তাক চাবও পাৰিব, মই যোৱা দিনাখন মাতি লৈ যাম আপোনালোকক ইনগ্ৰেশ্যনৰ আগতে। ৰাতিপুৱা তেখেতে আমাৰ ৰাজভৱন আনুষ্ঠানিকভাৱে মুকলি কৰিব। দ্বিতীয় কাৰ্যসূচী হিচাপে এখন NDAৰ বিজেপি নহয়, AGP আৰু বিজেপিৰ টিকেটত আৰু আমাৰ শুভাকাংক্ষী যিমান পঞ্চায়ত ইলেকশ্যনত জয়লাভ কৰিলে, সদস্যৰ পৰা জিলা পৰিষদলৈকে, গাঁও সভাৰ সদস্যৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পৰা জিলা পৰিষদৰ সভাপতিলৈকে এখেতসকলক আমি নিমন্ত্ৰণ কৰিম। পঞ্চায়ত অভিৱৰ্তন এখন, NDAৰ পঞ্চায়ত অভিৱৰ্তন, তাতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব। আমাৰ মনত এটা, এইবাৰ পঞ্চায়তসমূহ যেনেকৈ নিৰ্মাণ হৈছে, পঞ্চায়তসমূহৰ লগতে আমি প্ৰত্যেকখন গাঁৱত এটা সমবায় সমিতি কৰিব খুজিছোঁ। আৰু অমিত শ্বাহ ডাঙৰীয়া সমবায় মন্ত্ৰী, এই সমবায়সকলৰ দায়িত্ব হ'ব আমাৰ গাঁওসমূহত খালী পৰি থকা মাটিসমূহক কৃষি কামত ব্যৱহাৰ কৰা বা ডায়েৰী আদি কামত ব্যৱহাৰ কৰা। এইবাৰ আমাৰ পঞ্চায়তৰ সদস্যসকলক আমি ইনস্পায়াৰ কৰিব খুজিছোঁ যে আপোনালোকে গাঁৱত এটা আমাৰ মাটি খালী পৰি থাকিলে, আজি ৰাতিপুৱাও ওৰাঙত বহুতখিনি মিয়া মুছলমান সম্প্ৰদায়ৰ মানুহে আহি আজি ৰাতিপুৱাও ওৰাঙত মাটি দখল কৰিব আহিছিল। ৰাতিপুৱা এটা আমি এভিকশ্যন কৰিবলগীয়া হৈছে। আজি মাটি খালী পৰি থাকিলে বেলেগ মানুহ সোমাব। সেইকাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে গাঁও পঞ্চায়তসমূহৰ সমান্তৰালভাৱে প্ৰত্যেক গাঁৱত এটা আমি যুৱকসকলক লৈ সমবায় সমিতি কৰিব খুজিছোঁ, যাতে খালী মাটিবিলাক চৰকাৰৰ পৰা তেওঁলোকে ভাড়াত লৈ 1 টকা বা 2 টকা ভাড়াত লৈ পেলাই তেওঁলোকে তাত খেতি আদি কৰি বা ডায়েৰী আদি কৰি মাটিখিনি বন্ধ কৰি ৰাখিব পাৰে, ক'তো যাতে খালী মাটি পৰি নাথাকে। যিহেতু অমিত শ্বাহ ডাঙৰীয়া সমবায় মন্ত্ৰীও, আৰু তেখেতে এই বিষয়টো আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগত আলাপ আলোচনা কৰিব। গধূলি 5 বজাত তেখেতে গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰিব আৰু গধূলি উভতি যাব। 29 আগষ্টৰ পিছতেই
8 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আমাৰ নুমলীগড় শোধানাগাৰত আপোনালোকে জানে যে সেই শোধানাগাৰটোত 27% ৰাজ্য চৰকাৰৰো অংশীদাৰিত্ব আছে নুমলীগড় শোধানাগাৰত আমি এটা বায়ো ৰিফাইনাৰী বনাইছিলো ফিনলেণ্ডৰ এটা কোম্পানীৰ লগত সহযোগত সেমফলি বুলি বাহৰ পৰা 2G ইথানল হয় 1G ইথানল মানে খাদ্য বস্তুৰ পৰা ইথানল বনালে হি 1G আৰু ধানৰ পৰা ধানৰ নৰাৰ পৰা বা বাহৰ পৰা ইথানল বনালে হি হল 2G সেকেন্ড জেনাৰেশন তো ভাৰতত দ্বিতীয় সেকেন্ড জেনারেশন পানীপথত আইওসিয়ে ফার্স্ট 2G বায়ো রিফাইনারি কৰিছিলে এই বায়ো রিফাইনারিটো সেকেন্ড বায়ো রিফাইনারি হ'ব এই সেকেন্ড বায়ো রিফাইনারিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱা উদ্বোধন কৰিব আৰু নুমলীগড় শোধানাগাৰতে তেখেতে এখন ৰাজহুৱা সভাত বক্তব্য ৰাখিব নুমলীগড়ৰ পৰা তেখেত দৰঙলৈকে আহিব দৰঙত তেখেতে তিনিটা কাম কৰিব মঙ্গলদৈত তেখেতে শুভ অৰ্পণ কৰিব গুৱাহাটী ৰিং ৰোড যিটো 7000 কোটি টকা ব্যয় কৰি গুৱাহাটীত এটা ৰিং ৰোড হ'ব গৈ আছে যিটো ৰিং ৰোড আমাৰ বৰ্তমানৰ ৰাস্তাটোৰ পৰা বাইহাটা চাৰিআলিৰ পৰা আগত পাৰ হৈ পুনে কুৰুৱালৈকে যাব বেজেৰা গৈ নাপাব বেজেৰা গৈ পোৱাৰ আগতে বেকা হৈ পেলাই নতুন ৰাস্তা এটা কুৰুৱালৈকে যাব কুৰুৱাৰ পৰা নাৰেংগী যাব নাৰেংগীৰ পৰা আমি সোণাপুৰত কচুতলিত যি মাটি এভিকশন কৰিছিলো কচুতলিৰ কাখেদি 6 লেন হৈ পেলাই হি আমাৰ খানাপাৰা ৰাস্তাটো সংযোজিত কৰিব এই আঁচনিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব আমাৰ মাটি অধিগ্ৰহণ সম্পূৰ্ণ হৈ গল আৰু এতিয়া উদ্বোধন হ'ব ইতিমধ্যে কন্ট্ৰাক্ট আদিও দিয়া হল দ্বিতীয় আঁচনি হিচাপে তেখেতে কুৰুৱা আৰু নাৰেংগী দলংখনৰ কামৰো শুভ উদ্বোধন কৰিব এই ৰিং ৰোডৰ লগত এটা লাভ হ'ব যে কুৰুৱা আৰু নাৰেংগীৰ ওপৰত ব্ৰহ্মপুত্ৰত আৰু এখন দলঙৰ কাম আৰম্ভ হ'ব থাৰ্ড প্ৰজেক্ট হিচাপে তেখেতে মঙ্গলদৈত মেডিকেল কলেজৰ এখনৰ কামৰো আধাৰশিলা স্থাপন কৰিব ৰাতিপুৱা 4000 কোটি টকা ব্যয় কৰি নিৰ্মাণ হোৱা বায়ো ৰিফাইনাৰী আৰু মঙ্গলদৈৰ পৰা প্ৰায় 8000 কোটি টকাৰ আঁচনি এইখিনি কৰাৰ পিছত তেখেতে গুৱাহাটীলৈ আহিব 5টা বজাৰ পৰা আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আমি আৰম্ভ কৰিম জন্ম শতবাৰ্ষিকী অনুষ্ঠানত আমি কেইটামান ঘোষণা বা কেইটামান কথা আপোনালোকক জনাব খুজিছো আমি এটা প্ল্যান লৈছো যে ভূপেন হাজৰিকাৰ সান্নিধ্য অসমৰ বিভিন্ন মানুহে বিভিন্ন সময়ত লাভ কৰিছিল এই ফাংচনখনৰ কাৰণে প্ৰত্যেকজন জিলা উপায়ুক্তই 50 গৰাকীকৈ মানুহ নিজৰ জিলাৰ পৰা আনিব যিসকলে ভূপেন হাজৰিকাৰ কেতিয়াবা নহয় কেতিয়াবা জীৱনত সান্নিধ্য লাভ কৰিছিল অলপ ৰিসাৰ্চ কৰিব লাগিব লখিমপুৰত ভূপেন হাজৰিকা গৈছিল অমুকৰ ঘৰত আছিল অমুকৰ ঘৰত ভাত খাইছিল অমুকৰ পৰিয়ালৰ ল'ৰা তেওঁলোকৰ লগত তাবলা বজাইছিল অমুক বিহু কমিটিৰ সৈতে ভূপেন হাজৰিকা জড়িত আছিল বা নাওবৈছাত আছিল নাওবৈছাত ইলেকশন খেলুতে তেওঁ অমুকৰ ঘৰত থাকি ইলেকশন খেলিছিল এই ধৰণে ভূপেন হাজৰিকাৰ জীৱনত যিমান ব্যক্তিক ভূপেন হাজৰিকাই স্পৰ্শ কৰিছিল তাৰ ভিতৰত এখন খুচি বনাব 50 জনকৈ কাৰণ বহুত মানুহ আনিবও নোৱাৰি এই অনুষ্ঠানত 50 জনকৈ প্ৰত্যেকটো অঞ্চলৰ পৰা জিলাৰ পৰা প্ৰত্যেকখন জিলাৰ পৰা 50 জনকৈ তেনে ব্যক্তি আহিব ৰাইজৰ লগত আলাপ আলোচনা কৰি ডিসি সকলে এখন লিষ্ট বনাব আৰু ৰাজ্যৰ চৰকাৰৰ অতিথি হিচাপে আমি তেখেতসকলক গুৱাহাটীলৈ লৈ আহিম এইটো হল নাম্বাৰ 1 তাৰ উপৰিও বাকি আমি অতিথি সকলক মাতিম মোৰ প্ৰেছ কনফাৰেন্সৰ পিছতে আপোনালোকক আমি এটা পোৰ্টেল মুকলি কৰিম সেইটো হল যি সকলে অনুষ্ঠানটো চাব খোজে
কাৰণ আগতীয়াকৈ নকলে আমিও গম নাপাম কিমান মানুহক মাতিব লাগে সো যিসকলে পোৰ্টেলৰ জৰিয়তে আমাক জনাব যে মই ভূপেন হাজৰিকাৰ অনুষ্ঠান চাব খুজু কালচাৰেল এফেয়াৰ্স ডিপাৰ্টমেণ্টে তেওঁলোকৰ ঘৰলৈকে নিমন্ত্ৰণী পত্ৰ পঠিয়াই দিব যদি যিমানে কয় মই যদি দেখো 10000 কৈছে 10000ক পঠিয়াম 20000 কৈছে 20000ক পঠিয়াম গতিকে আমি বিচাৰিছো যে 20 আগষ্টলৈকে জনাব পাৰিব 20 আগষ্টৰ পিছত আমাক কলেও আমি হয়তো সুবিধা দিব নোৱাৰিম হেকাৰণে এটা যাতে সম্পূৰ্ণ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত যিমানে বিচাৰে সকলোৱে যাতে আমাৰ আগ্ৰহেৰে ভাগ ল'ব পাৰে হেকাৰণে আমি পোৰ্টেলটো মুকলি কৰি দিম আজি খালি আমাক জনাব লাগে নাম ঠিকনা এড্ৰেছ দিলে আমি ইনভাইটেশন বা আমাৰ নৰ্মেল ইনভিটেশন আমি যিকোনো এটা পঠাই দিম যাতে তেওঁলোক আহিব পাৰে আমি ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকীত আন সকলৰ উপৰিও আন অনুষ্ঠানৰ উপৰিও আমি এটা বিশেষ কাম এটা কৰিব খুজিছো সেইটো হৈছে অসমৰ 1000 শিল্পী একেবাৰে সিনিয়ৰ জনৰ পৰা কনিষ্ঠতম জনলৈকে 1000 গৰাকী শিল্পীক আমি নিৰ্বাচিত কৰিম যি নেকি ভূপেন হাজৰিকাৰ গান 23 মিনিট সময় তাতে পৰিবেশন কৰিব প্ৰত্যেকটো গানৰ এটা এটা ষ্টেঞ্জা আমি আৰম্ভ কৰিম অসম আমাৰ ৰূপহী গুণৰো নাই শেষ তাৰ পিছত কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান অগ্নিযুগৰ ফিৰিঙতি মই সাগৰ সংগমত কটনা সাঁতৰিলো কত জোৱানৰ মৃত্যু হ'ল দিল হুম হুম কৰে হেহে ঢোলে ডগৰে আমি অসমীয়া নহওঁ দুখীয়া বিস্তাৰ হে অপাৰ অৰুণ কিৰণ চিৰকি ভূষণ যিটো অৰুণাচলৰ বাবে লিখা আমি এক যাযাবৰ প্ৰচণ্ড ধুমুহাই আবৃত্তি মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলন মানুহে মানুহৰ বাবে শেষত উই আৰ দা সেম বোট ব্ৰাদাৰ